মেট্রিক পরীক্ষা অর্থাৎ হাই স্কুলের শিক্ষান্ত পরীক্ষা এই বছরে শেষ পরীক্ষা হওয়ার সম্ভাবনা প্রবল আর মেট্রিক পরীক্ষার শেষ হওয়ার বাবে এই বছর মেট্রিক পরীক্ষার কিছু নিয়ম কানুন পরিবর্তন হয়েছে যদিও মেট্রিক পরীক্ষা 16 ফেব্রুয়ারির পরে আরম্ভ হব কিন্তু প্র্যাকটিক্যাল 2nd আৰু 3rd ফেব্ৰুৱাৰীত প্ৰ্যাকটিক্যাল অনুষ্ঠিত হ'ব বিশেষকৈ ভোকেশনাল যিবিলাক সাবজেক্ট আছে সাবজেক্টৰ প্ৰ্যাকটিক্যাল আৰু সায়েন্সৰ প্ৰ্যাকটিক্যাল 2nd আৰু 3rd ফেব্ৰুৱাৰীত আৰম্ভ হ'ব বুলি ৰুটিন আহিছে আৰু 16 ফেব্ৰুৱাৰীৰ পৰাহে মেইন ৰাইটিং এক্সাম আৰম্ভ হ'ব আৰু প্ৰথমবাৰৰ বাবে পৰীক্ষাৰ্থীয়ে OMR পৰীক্ষা দিব লাগিব আৰু কিছুমান নীতি নিয়ম যি চেঞ্জ হৈছে মেট্ৰিক পৰীক্ষা যি কঠোৰ নীতি নিয়ম হৈছে কি নীতি নিয়ম পৰিৱৰ্তন হৈছে এই বিষয়ে স্ক্ৰীনত আপোনালোকে চাই লওক OMR শীটৰ সন্নিবিষ্ট থাকিব 50% প্ৰশ্ন অৰ্থাৎ 50% নম্বৰ সম্পূৰ্ণৰূপে OMR শীটতে পাব আপুনি 1 নম্বৰৰ পৰা 45টা প্ৰশ্ন থাকিব 1 নম্বৰৰ 45টা প্ৰশ্ন অৰ্থাৎ 1 নম্বৰৰ আগতে প্ৰশ্ন মাত্ৰ 10টা বা 15টা আছিল কিন্তু এতিয়া 45টা থাকিব পৃথক এখন বহিত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব 45 নম্বৰৰ এই দীঘলীয়া শীটখন আৰু অৰ্থাৎ পৰীক্ষাৰ্থীয়ে লাভ কৰিব 45 নম্বৰৰ দুখনকৈ প্ৰশ্ন কাকত আৰু সেই 45 নম্বৰৰ দুখন প্ৰশ্ন কাকত তেওঁলোকে লিখিব লাগিব পৰীক্ষাত বিষয়সমূহৰ যি ব্যৱসায়িক পৰীক্ষা তাত তেওঁলোকৰ 10 নম্বৰ থাকিব সকলোৱে জানে প্ৰ্যাকটিক্যাল যেহেতু ক্লাसेसবোৰৰ বাবে তেওঁলোকে 10 নম্বৰ পাব আৰু প্ৰতিখন OMR শীটত পৰীক্ষাৰ্থীৰ নাম আৰু ৰোল নম্বৰ থাকিব প্ৰতিখন OMR শীটত বেলেগ বেলেগকৈ তেওঁলোকৰ নাম ৰোল নম্বৰ দিয়া হ'ব এডমিট কাৰ্ডৰ পিছফালে OMR শীটৰ ব্যৱহাৰ কিদৰে কৰিব লাগে সেই নীতিৰ নিৰ্দেশনা তেওঁলোকক এবাৰ লিখি দিয়া হৈছে 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈ যেহেতু মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে সকলো সাজু হওক এবাৰ OMR শীটত আপোনালোকে পৰীক্ষা দিবলৈ গৈ আছে 4,25,000তকৈ অধিক পৰীক্ষাৰ্থীয়ে এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু তেওঁলোকৰ বাবে আমি শুভেচ্ছা জনাইছো তেওঁলোকে যাতে ভালদৰে পৰীক্ষা দিয়ে আৰু আগতে সেবাৰ পৰীক্ষা বুলি ক'লে বা আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰীক্ষা বুলি ক'লে ধাৰাপাত লিখিব লাগে সেবাত সকলোৱে জানে বহলাই লিখাটোৱে আসলতে সকলোবোৰ নিয়ম আছিল গণিতৰ কথা বেলেগ থাকে অৱশ্যে বিজ্ঞানতো কিন্তু এক্সপ্লেনেশ্যনে আছিল কিন্তু এতিয়া 1 নম্বৰৰ পৰীক্ষা 45টা দি দিয়া হৈছে আৰু বাকি 45 নম্বৰৰ পৰীক্ষাহে অৱশ্যে তেওঁলোকে এক্সপ্লেনেশ্যন কৰিব লাগিব সেই কথা জানে 5 নম্বৰৰ তেওঁলোকৰ প্ৰশ্ন থাকিব তেওঁলোকৰ 10 নম্বৰৰ দীঘলীয়া প্ৰশ্ন খুব বেছি দুটা থাকিব কিন্তু 10 নম্বৰ যেহেতু তেওঁলোকৰ প্ৰ্যাকটিক্যাল থাকিব আৰু 1 নম্বৰৰ 45টা প্ৰশ্ন এটা যদি ভুল হয় তেনেহলে লগে লগে 1 নম্বৰ কথা আগতে কি আছিল 5 নম্বৰৰ এটা যদি প্ৰশ্ন থাকে বা 10 নম্বৰৰ প্ৰশ্ন এটা থাকে ভালদৰে তেওঁলোকে যদি লিখি দিয়ে অন্তত তেওঁলোকে তাত এটা নম্বৰ পায় কিন্তু 1 নম্বৰৰ প্ৰশ্ন হলে যিসকলে ভালদৰে পঢ়ে তেওঁলোকৰ বাবে সুবিধাজনক আৰু যিসকলে ভালদৰে নপঢ়ে তেওঁলোকৰ বাবে কিন্তু যথেষ্ট অসুবিধাজনক হ'ব গতিকে ভালদৰে সকলোৱে পঢ়ক হে আমি তেওঁলোকলৈ এতিয়া এই কথাই আহ্বান জনাব পাৰিম সমান্তৰালকৈ যিসকল মেট্ৰিক পৰীক্ষাৰ্থী আছে তেওঁলোকলৈ শুভেচ্ছা জনাইছো যেহেতু তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহত 1 নম্বৰৰ 45টা প্ৰশ্নৰ বাবে সাজু হওক আপুনি সমান্তৰালকৈ পৃথক এখন বহিত পৰীক্ষাৰ্থীয়ে 45 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ লিখিব লাগিব আৰু পৰীক্ষাৰ্থীসকলে 45 নম্বৰৰ দুখনকৈ প্ৰশ্ন কাকত পাব আৰু দুখন প্ৰশ্ন কাকতৰ তেওঁলোকে পৰীক্ষা দিব লাগিব আৰু দুইখন প্ৰশ্ন কাকতৰ বাবে তেওঁলোকৰ পৃথক পৃথক ৰোল নম্বৰ থাকিব গতিকে তাৰ বাবে সাজু হওক এইকেইটা হৈছে নতুন নিয়ম আগতে কি আছিল 45 নম্বৰৰ পৰীক্ষা বা এনে ধৰণৰ তেওঁলোকৰ দুখন প্ৰশ্ন কাকত নাছিল এখনে প্ৰশ্ন কাকত আছিল আৰু সেই প্ৰশ্ন কাকতত তেওঁলোকে পৰীক্ষা দিব লাগিছিল প্ৰশ্ন কাকতখন কেনে ধৰণৰ আৰ্হিৰ হ'ব চাওক এবাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল আৰু সেবাই এই বিশেষ নিয়ম এতিয়া বান্ধি দিছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম এখন বিশেষ প্ৰশ্ন কাকতৰ আৰ্হি তেওঁলোকে দিছে কেনে ধৰণৰ তেওঁলোকে প্ৰশ্নৰ উত্তৰ দিব লাগিব প্ৰথম আপুনি যদি চাই প্ৰথম ইংলিছত যদি প্ৰশ্ন তেওঁলোকৰ আহে দেখিবলৈ পাব প্ৰ্যাকটিক্যাল যিবোৰ পৰীক্ষা হয় প্ৰ্যাকটিক্যাল ব্যৱহাৰিক জ্ঞানৰ পৰীক্ষাবোৰত যেনে ধৰণৰ প্ৰশ্ন কাকত তেওঁলোকৰ আৰ্হিবোৰ থাকে ঠিক তেনেকুৱা ধৰণৰ এতিয়া অৱলম্বন কৰিছে সেবাই আৰু সেবাই এনে ধৰণে দিছে দেখিবলৈ পাইছে ইউজ ব্লু ব্লেক ইংক তেওঁলোকক বান্ধি দিয়া হ'ব আসলতে ব্লু ইংক ব্যৱহাৰ কৰিব নে ব্লেক ইংক ব্যৱহাৰ কৰিব অবলিকত আছে যেহেতু গতিকে ব্লু ব্যৱহাৰ কৰিব পাৰে আৰু তেওঁলোকে ব্লেকো ব্যৱহাৰ কৰিব পাৰিব আৰু অনলি টু শেড টু দা এপ্ৰোপ্ৰিয়েট সাৰ্কেল আৰু যেটো সাৰ্কেল তেওঁলোকক বনাবলৈ দিয়া হৈছে ধৰি লওক ইয়াৰ উত্তৰ কি হ'ব অপচনছ থাকিব আপোনাৰ যদি উত্তৰ ধৰি লওক অপচন যেহেতু থাকিব A B C D যেনে ধৰণে অপচন থাকে সেই যেটো উত্তৰ আপুনি হয় বুলি ভাবে ধৰি লওক B টো উত্তৰ হয় তাত আপুনি এনে ধৰণে সাৰ্কেল কৰিব লাগিব
আৰু এনেধৰণে সাৰ্কেল কৰা তাতে আৰ্হিটো দেখুওৱা থাকিব আৰু সেই আৰ্হিতেই আপুনি সাৰ্কেল কৰি দেখুৱাই দিব লাগিব যে আসলতে উত্তৰটো কি এনেধৰণৰ আৰ্হি থাকিব সমান্তৰালকৈ কৰবাত আপুনি টিক মাৰ্ক দিব লাগিব বা কৰবাত আপুনি সাৰ্কেল কৰি দিব লাগিব এতিয়া প্ৰায়বোৰ উত্তৰ এতিয়া সেবাৰ যিখন প্ৰশ্ন কাকত এবাৰ কাটিব সকলোতে এই বিশেষ আৰ্হিটো থাকিব অৰ্থাৎ ইয়াৰ আৰ্হি ধৰি লওক আপোনাক যেটো প্ৰশ্ন সোধা হৈছে সেই প্ৰশ্নটোৰ উত্তৰ কি হ'ব পাৰে তাৰ উত্তৰটো কিন্তু আপুনি ইয়াতে পাব এ বি সি ডি অপচনছ থাকিব যেনেকৈ কে বি সি আপুনি অপচন দেখিবলৈ পায় তেনে ধৰণে অপচন আপোনাক 4টা দিব সেই 4টা অপচনৰ ভিতৰত যেটো আপুনি শুদ্ধ বুলি ভাবে সেই শুদ্ধ বুলি ভাবা অপচনটোত গৈ আপুনি এনে ধৰণে সাৰ্কেল কৰিব লাগিব কিন্তু কেতিয়াবা কি হয় এনে ধৰণৰ অপচনেল কোৱেশ্চনছবোৰ যেতিয়া আহে ওএমআৰ সিটৰ পৰীক্ষাবোৰত কিন্তু পাজল লগাৰো চান্সেছ থাকে একে ধৰণৰ আপোনাৰ উত্তৰ থাকিব পাৰে এ বি সি ডি ধৰি লওক এ আৰু ডি টো আপোনাক সিমিলাৰ যেন লাগি আছে উত্তৰটো এও হ'ব পাৰে ডিও হ'ব পাৰে এনে ধৰণৰ পাজল আপোনাৰ লাগিবও পাৰে গতিকে আপুনি ভালদৰে জানিব লাগিব যে প্ৰশ্নটো আসলতে কি উত্তৰ কি হ'ব পাৰে তাৰ পাছতে আপুনি জানি লৈ সাৰ্কেল কৰিব যেটো উত্তৰ হয় হেতুত এনে ধৰণে উত্তৰ বহিত আপুনি লিখিব লাগিব আৰু এনে ধৰণৰ কোৱেশ্চনছ আপোনাৰ আহিব মুঠ 45 মাৰ্কছৰ 45 মাৰ্কছৰ কোৱেশ্চন আপুনি কেৱল এনে ধৰণে সাৰ্কেল কৰিব লাগিব সকলোৱে জানে আগতে সিবিএছইৰ যিবোৰ ষ্টুডেন্টস হয় সিবিএছইৰ ষ্টুডেন্টবোৰৰ পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ এনে ধৰণৰে আছিল বা আপুনি যদি কৰবাত প্ৰ্যাকটিক্যাল কিবা নলেজ গেইন কৰিব বিচাৰিছে আপুনি যদি কৰবাত যদি জবৰ কাৰণে এপ্লাই কৰিছে তাত যদি আপুনি পৰীক্ষা দিবলৈ গৈছে তাতো আপুনি অপচনেল এনে ধৰণৰ কোৱেশ্চন দেখা পাব সমান্তৰালকৈ এনে ধৰণৰ ওএমআৰ সিটে আপুনি দেখিবলৈ পাব এতিয়া মেট্ৰিক পৰীক্ষাটো এই ওএমআৰ সিট আহিল আপোনাক যদি সুধে যে দিল্লীৰ ৰাজধানী কি এটো ধৰি লওক ইয়াৰ উত্তৰ কি হ'ব দিল্লীৰ ৰাজধানী আপোনাক উত্তৰটো আপুনি নিজে লিখিব লাগিছিল আগতে যে দিল্লীৰ ৰাজধানী অমুক তে হেয়া আছিল আপোনাৰ পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ লিখাৰ আমাৰ আৰ্হি আগতে কিন্তু এতিয়া আপোনাক দিল্লীৰ ৰাজধানী কি বুলি সুধি উত্তৰটো লিখিবলৈ আপোনালে বাট নাচায় আপুনি একো এক্সপ্লেনেশ্যন দিব নালাগে ইয়াতে আপোনাক অপচনছবোৰ দিয়াই থাকিব ধৰি লওক ইয়াত দিল্লীৰ ৰাজধানী এত হাৰিয়ানা বুলি দিলে বিত আপোনাক চণ্ডীগড় বুলি দিলে সিট আপোনাক ধৰি লওক আমি ৰাজস্থান বুলি দিলে এনে ধৰণৰ অপচনবোৰ আহিব আপোনাৰ ৰাজধানী আপোনাৰ যি হয় সেই উত্তৰটো আপুনি কি কৰিব লাগিব তাতে গৈ এটা সাৰ্কেল কৰিব লাগিব অৰ্থাৎ উত্তৰটো আপুনি কোনো ধৰণৰ এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই অৰ্থাৎ আপুনি উত্তৰটো কি হয় হেয়া ভালদৰে জানিব লাগিব পাজল লগাৰো চান্সেছ থাকে এনে ধৰণৰ ওএমআৰ সিট যেতিয়া হয় গতিকে ওএমআৰ সিটৰ আপোনাৰ 45 মাৰ্কছৰ আহিব গতিকে 45 নম্বৰ কেৱল ওএমআৰ সিটত থাকিব আপুনি কোনো ধৰণৰ এক্সপ্লেনেশ্যন দিব নালাগে 45 নম্বৰৰ বাবে আপুনি কোনো ধাৰাপাত লিখিব নালাগে 45 নম্বৰৰ বাবে আপুনি কোনো সময় নষ্ট কৰিব নালাগে কেৱল মগজটো খটাব লাগিব যে উত্তৰটো কি হ'ব পাৰে পাজল লগাৰ চান্স থাকিব গতিকে সকলো পৰীক্ষাৰ্থীলৈ এইটোৱে আহ্বান জনাম ভালদৰে পঢ়ক ভালদৰে মনত ৰাখক আৰু ওএমআৰ সিটৰ যে 45 নম্বৰ পৰীক্ষা আহিব তাত আপুনি সাৰ্কেল কৰি আপুনি উত্তৰটো লিখিব লাগিব গণিতৰ ক্ষেত্ৰতো একে হ'ব বিজ্ঞানৰ ক্ষেত্ৰতো একে হ'ব মুঠ 4খন পেপাৰত আপোনাৰ ওএমআৰ সিট থাকিব 45 নম্বৰৰ আৰু বাকি 45 নম্বৰ আপুনি এক্সপ্লেনেশ্যন থাকিব আৰু 10 নম্বৰ যেহেতু প্ৰ্যাকটিক্যাল ক্লাছছ তেওঁলোকে পাবই গতিকে মনত ৰাখক ওএমআৰ সিটৰ পৰীক্ষা এবাৰ আপোনালোকে এনে ধৰণে দিব লাগিব এইবাৰ পৰীক্ষাত এই নতুন নিয়ম সংযোজিত হৈছে গতিকে প্ৰতিগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীয়ে মনত ৰাখক ওএমআৰ সিটৰ পৰীক্ষা দিবলৈ সাজু হওক ওএমআৰ সিটৰ পৰীক্ষা কেনে ধৰণে দিব লাগিব কি আহিব আমি ইতিমধ্যে জনাইছো গতিকে প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে ভালদৰে সাজু হওক ভৱিষ্যতে প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ বাবে যাতে ছাত্ৰ ছাত্ৰী সাজু হ'ব পাৰে অভ্যস্ত হ'ব পাৰে তাৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে সেবা আৰু আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ ব্যৱস্থাবোৰৰ উন্নতিৰো এয়া এক লক্ষ্য গণিত ইংৰাজী সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ পৰীক্ষাৰ এবাৰ ওএমআৰ সিটৰ প্ৰশ্ন কাকত থাকিব ওএমআৰ সিটত সন্নিবিষ্ট থাকিব মুঠ 50% নম্বৰ 1 নম্বৰৰ 45টা প্ৰশ্ন থাকিব আৰু ইতিমধ্যে জনালো যে সাৰ্কেল কৰি আপুনি উত্তৰটো তাতে লিখি দিব লাগিব গতিকে উত্তৰ লিখিবলৈ আপোনাক কোনো শব্দৰ প্ৰয়োজন নহব কোনো এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নহব কেৱল আপুনি টিক মাৰ্কত উত্তৰ লিখিব লাগে 45 নম্বৰৰ প্ৰশ্ন কাকত কেৱল ওএমআৰ সিটত থাকিব 10 নম্বৰ আপুনি পাব প্ৰ্যাকটিক্যাল ক্লাছৰ পৰা আৰু বাকি 45 নম্বৰ এক্সপ্লেনেশ্যনত থাকিব আৰু দুখন প্ৰশ্ন কাকতৰ বাবে দুখন বহি আপোনাৰ থাকিব আৰু দুইখন প্ৰশ্ন কাকতত আপোনাৰ নাম আৰু ৰোল নম্বৰ বেলেগ কৈ এবাৰ লিখা হ'ব 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা গতিকে প্ৰতিগৰাকী পৰীক্ষাৰ্থী সাজু হওক সকলোৰে বাবে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ওএমআৰ সিটৰ পৰীক্ষাৰ বাবে সাজু হওক ওএমআৰ সিটৰ পৰীক্ষা ইতিমধ্যে জনালো অপচনত যেতিয়া আপোনাক উত্তৰটো লিখি দিব তেতিয়া সিমিলাৰ যেন লগা দুটা উত্তৰ কেতিয়াবা আপোনাৰ পাজল লগাৰ চান্সেছ থাকিব পাৰে গতিকে আপুনি নিৰ্দিষ্ট যেটো উত্তৰ সেই উত্তৰটোক লৈ আপুনি সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত সাজু হ'ব লাগিব যাতে আপুনি পাজল নালাগে তাৰ বাবে আপুনি ভালদৰে পঢ়িব লাগিব গতিকে ভালদৰে পঢ়ক প্ৰতিগৰাকী পৰীক্ষাৰ্থী আৰু এবাৰ ওএমআৰ সিটৰ পৰীক্ষা দিবলৈ সাজু হওক এই
বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4টা বিষয়ত আমি OMR চিট ব্যৱহাৰ কৰিম 50% নম্বৰৰ কাৰণে প্ৰতিটো বিষয়ত আৰু ইয়াৰ গোটেই এই ব্যৱস্থাটোৰ কথা আমি ইতিমধ্যেই ভালেমান দিন আগতেই আমি সংশ্লিষ্ট আটাইকে আমি জনাইছোঁ সেই বিষয়কেইটা হ'ল সমাজ অধ্যয়ন গণিত বিজ্ঞান আৰু ইংৰাজী এই বিষয়কেইটাৰ মুঠ নম্বৰৰ 50% নম্বৰ আমি যোৱাবাৰো আমি অবজেক্টিভ টাইপৰ প্ৰশ্ন কৰিছিলোঁ য'ত 1 নম্বৰীয়া কোৱেশ্চন আছিল এইবাৰো অবজেক্টিভ টাইপৰ কোৱেশ্চন থাকিব কিন্তু তাৰ উত্তৰ বহিৰহলনি যেনিবা এইবাৰ OMR চিটত কৰিব আৰু OMR চিট কেনেকুৱা ধৰণৰ হ'ব কি হ'ব এই কথাটো আমি ভালে কেইমাহ আগতে ইতিমধ্যে তাৰ চেম্পুল OMR চিট আমি কেণ্ডিডেটসকলৰ সুবিধা হোৱাৰ কাৰণে আমি ৰিলিজ কৰি দিছোঁ পাব্লিছ কৰিছোঁ আৰু আমি জানি সুখী হৈছোঁ যে ইতিমধ্যে হাফ ইয়াৰলি পৰীক্ষাত আৰু প্ৰি বৰ্ড পৰীক্ষাত বা তেনেকুৱা পৰীক্ষাবিলাকত তেওঁলোকে ইতিমধ্যে বহুত স্কুলেই এই চেম্পুল OMR চিট নিজেই বনায় তেওঁলোকে OMR চিট বনায় চেম্পুল OMR চিটখন চাই OMR চিট নিজেই বনায় তেওঁলোকে ব্যৱহাৰ কৰিছে এইটো এটা এইবাৰৰ কাৰণে নতুন ব্যৱস্থা হ'ল কিন্তু 50% অবজেক্টিভ টাইপৰ কোৱেশ্চন থকা ব্যৱস্থাটো আমি যোৱা বছৰৰ পৰা আমি প্ৰৱৰ্তন কৰিছোঁ আৰু এই OMR চিট কেনেধৰণে ব্যৱহাৰ কৰিব তাৰ নিৰ্দেশনা আমি ইতিমধ্যে জাৰি কৰিছোঁ তাৰ বাদেও কিন্তু এডমিট কাৰ্ডৰো বেক চাইডত আমি এইবাৰ প্ৰিণ্ট কৰি দিছোঁ ভালেকেইটা ভাষাত আমাৰ প্ৰয়োজনীয় ভাষাকেইটাত আমি এইবাৰো আমি প্ৰিণ্ট কৰি দিছোঁ গতিকে এইটো এটা নতুন ব্যৱস্থা 913টা আমাৰ সৰ্বমুঠ পৰীক্ষা কেন্দ্ৰ থাকিব এইবাৰ আৰু 4,25,000তকৈও অধিক ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু আপোনালোকে গম পাইছে যে 16 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ 4 মাৰ্চলৈকে এই পৰীক্ষাসমূহ আমাৰ চলিব এতিয়া ইয়াৰ কাৰণে প্ৰাৰম্ভিক যিখিনি কাম কাজ যেনে উকা উত্তৰ বহিও পঠিওৱা চেণ্টাৰবিলাকলৈকে তাৰপিছত জিলা ভিত্তিক সভা সমিতিবিলাক অনুষ্ঠিত কৰা তাৰপিছত চেণ্টাৰ ইনচাৰ্জবিলাকৰ লগত সভা অনুষ্ঠিত কৰা আৰু ইভালুৱেশ্যন সম্পৰ্কে সভা অনুষ্ঠিত কৰা এই আটাইখিনি কাম আমি ইতিমধ্যে সম্পন্ন কৰিছোঁ আমাৰ সম্পূৰ্ণ হৈছে আৰু গতিকে আমি প্ৰস্তুতিৰ ফালৰ পৰা আমি সাজু হৈছোঁ একচুৱেলি OMR চিটৰ ব্যৱস্থাটো ইয়াত বহুত ভাৰতবৰ্ষৰ বহুতবিলাক বোৰ্ডে ইতিমধ্যে প্ৰৱৰ্তন কৰিছে বহুতখিনি বোৰ্ডে ইতিমধ্যে প্ৰৱৰ্তন কৰিছে কাৰণ আপোনালোকে জানে যে OMRটো ইমেজ স্কেনিং কৰি ইভালুৱেশ্যন কৰা হয় গতিকে যেতিয়া OMR চিট ব্যৱহাৰ কৰা হয় তাৰ ইভালুৱেশ্যনটো একদম পাৰফেক্ট হয় আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে টাইম ছেভিং হয় সেইটো কৰিবলৈ আৰু যিবিলাক অবজেক্টিভ টাইপৰ প্ৰশ্ন থাকে সেই অবজেক্টিভ টাইপৰ প্ৰশ্নৰ ক্ষেত্ৰত OMR চিটৰ ব্যৱহাৰটো উজু আৰু আপোনালোকে জানে যে ভৱিষ্যতে যিবিলাক পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হ'ব লাগিব কম্পিটিটিভ পৰীক্ষাবিলাকেই হওক বা ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতে পৰীক্ষাবিলাক হওক আটাইবিলাকতে OMR চিট ব্যৱহাৰ কৰাৰ এটা প্ৰথা আছে ব্যৱস্থা আছে গতিকে তেওঁলোক এতিয়াৰ পৰা সেইখিনি ট্ৰেইন আপ হৈ গ'লে হ'ব কিন্তু আমাৰ ক্ষেত্ৰত এই ইভালুৱেশ্যনৰ কাৰণে আমাৰ যথেষ্ট কম সময় লাগিব আমি ৰিজাল্ট আগতীয়াকৈ দিব পাৰিম আৰু এই গোটেই পাৰ্টটো ইভালুৱেশ্যন একদম পাৰফেক্ট হ'ব যিহেতু কম্পিউটাৰাইজ ব্যৱস্থাৰে কৰা হয় আগতে দিয়া নহয় কুৱেশ্যন পেপাৰ বিতৰণ কৰাৰ জাষ্ট আগে আগে তেওঁলোকক OMR চিট দিয়া হ'ব আৰু OMR চিটবিলাক গোটেই পাৰ্চনেলাইজড হ'ব তাত কেণ্ডিডেটজনৰ নাম আৰু ৰোল নাম্বাৰ প্ৰি প্ৰিণ্টেড হৈ থাকিব গতিকে নিৰ্দিষ্ট কেণ্ডিডেটজনেহে তেওঁৰ OMR চিটখন পাব আৰু তাত এনচাৰ কৰাৰ পিছত আকৌ সেইবিলাক চিল কৰি পেক কৰি বাই পোষ্ট তেওঁলোকে চেণ্টাৰবিলাকে সেৱা অফিচত পঠিয়াব লাগিব তাৰে গোটেইখিনি স্কেনিঙৰ ব্যৱস্থা কৰা হ'ব আৰু এই গোটেই আমাৰ প্ৰক্ৰিয়াটোৰ কাৰণে সুচল হ'ব এই কথাটো হয় এইটো আমি আগতে কৈ দিয়া হৈছিলে যে আমাৰ যিমানবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হয় প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক OMR চিটত হয় গতিকে ক্লাছ 10ৰ পৰীক্ষাৰ ক্ষেত্ৰতো OMR চিটত আধা নম্বৰৰ OMR চিটত পৰীক্ষা হ'ব যাতে ছাত্ৰ ছাত্ৰীসকল OMR চিটত উত্তৰ দিয়া প্ৰশ্নৰ উত্তৰ লিখা হেতুত অভ্যস্ত হয় এতিয়া আমি যি গুণোৎসৱ অনুষ্ঠিত কৰি আহিছোঁ এই গুণোৎসৱতো ছাত্ৰ ছাত্ৰীসকলে OMR চিটতে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰসমূহ দিছে আৰু ভৱিষ্যতে ইয়াৰ জৰিয়তে ভৱিষ্যতৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল পাকৈত হৈ উঠিব
হয় এইটো নিশ্চিতভাৱে ইয়াতকৈ আমি এটা খুব ট্ৰান্সপাৰেণ্ট উন্নত পৰীক্ষা ব্যৱস্থা এটা আমি গঢ়ি তোলাৰ কাৰণে কাম কৰিছোঁ আৰু যিটো সেৱাৰ অধীনত বা আমাৰ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধীনতো সেইকাৰণে কিছু ইয়াৰ ব্যৱস্থাটোৰ উন্নতি সাধন কৰাৰ কাৰণে পদক্ষেপ কিছু লোৱা হৈছে।